আজি আমাৰ বিষয় হৈছে ঈশোপনিষদ 6 মন্ত্ৰা আৰু 3rd পেৰাগ্ৰাফ এই পেৰাগ্ৰাফটোত এই গোটেই মন্ত্ৰটোত আমি কনিষ্ঠ অধিকাৰী উত্তম অধিকাৰী মধ্যম অধিকাৰী আৰু উত্তম অধিকাৰীৰ ওপৰত আলোচনা কৰি আছো আৰু এইটো প্ৰভুপাদে খুব সুন্দৰভাৱে ইয়াৰ ব্যাখ্যা দিছে যিসকলে প্ৰথম ভগৱানক শ্ৰদ্ধা কৰিছে those who have respect for Krishna কৃষ্ণক যিসকলে ৰেসপেক্ট কৰিছে শ্ৰদ্ধা কৰে তেওঁলোকক শ্ৰদ্ধাৱান বুলি কয় আৰু তেওঁলোকেই হৈছে কনিষ্ঠ অধিকাৰী তেওঁলোকৰ মন্দিৰৰ ভিতৰত কৃষ্ণক দেখা পায় কিন্তু ওলাই অহাৰ পাছত তেওঁলোকে কৃষ্ণক বহুত সময় দেখা নাপায় তাৰ পাছত আহিলে মধ্যমবিলাকে অলপ শাস্ত্ৰ বুজি পাইছে আৰু ভাল বেয়াটো বিচাৰ কৰিব শিকিছে যে এইখিনি ভাল আৰু এইখিনি বেয়া আৰু যিখিনি অলপমান ভাল তেওঁলোকৰ লগত চলাচল কৰা আৰম্ভ কৰে যি বেয়া তেওঁ বহুত সময় বেয়া বুলি কৈ দিয়ে ঠিক আছে এওঁৰ লগত নাথাকো এওঁৰ দেখোন ঠিক নহয় মোৰ লগা নাই ভাল এইটো হৈছে মধ্যম অধিকাৰী তাৰ পাছত আহিব উত্তম অধিকাৰী উত্তম মানে ক্ৰমান্বয়ে জখলাডালৰ ওপৰলৈ আহি গৈছে উত্তম অধিকাৰীবিলাকে কি কৰে শাস্ত্ৰ ভালকৈ বুজি পায় কোনোবাই যদি কিবা কথা ভুলকৈ কয় তেতিয়াহ'লে সেই জায়গাটো ত্যাগ কৰি গুচি নাহে ত্যাগ কৰি গুচি আহে কোনে মধ্যমে কথাটো গণ্ডগোল গম পায় কিন্তু একো ক'ব নোৱাৰেতো জায়গাটো এৰি থৈ গুচি আহে কনিষ্ঠই বিতৰ্ক কৰে মানে ভুল কথা লৈ তৰ্ক কৰে আৰু উত্তমে শাস্ত্ৰৰ পৰা উল্লেখ কৰি মানুহজনক কথাটো বুজাই দিব পাৰে সেইজন হৈছে উত্তম অধিকাৰী আৰু উত্তমে কি কৰে কনিষ্ঠই খালি বেয়া দেখা পায় কি দোষ আছে সেইটো দেখা পায় মধ্যমে দোষ আৰু গুণ দুটা দেখা পায় আৰু উত্তমে কেৱল গুণবিলাক দেখা পায় দোষবোৰ দেখা নাপায় আৰু তাৰ ওপৰত এটা ষ্টেজ আছে উত্তম যিসকলে গুণবোৰ দেখা পায় আৰু দুখবিলাকৰ মাজতো গুণেই দেখা পায় ইজ ইট ক্লিয়াৰ টু এভৰিবডি উত্তম কেনেকুৱা দুখটো দেখা নাপায় আৰু কোনোবাই মধ্যমে কয় এইটো ভুল কৰিছে উত্তমে কয় নহয় তেওঁ এইটো এনেকুৱা কৰিছে তেওঁ ভালেই দেখা পায় এইটো হৈছে উত্তম এইটো ক'বলৈ খুব সহজ কিন্তু হৃদয়ংগম কৰা খুব টান গতিকে আজি আমি উত্তম অধিকাৰীৰ কেইটামান গুণ আলোচনা কৰিম সবেই মন দি শুনিব আৰু ইয়াৰ পাছত প্ৰভু আৰু মাতাজী তেওঁলোক কাম থকাৰ কাৰণে যাব আশা কৰিছোঁ নেক্সট ক্লাছত তেওঁলোক থাকিব আৰু মানে বাকী কামবোৰ অলপমান সদায় মেক ইট গৌণ ছেকেণ্ডেৰী একদম সব কথাবোৰ আমাৰ জীৱনত সদায় প্ৰাধান্য দিব লাগে ক'ত আধ্যাত্মিকতা মানে এইটোৱে লৈ আমি ঘৰলৈ যাবগৈ লাগিব কৃষ্ণৰ ঘৰলৈ ঘূৰি যাব লাগিব জুলুঙাটো খালী তাত মাত্ৰ কি থাকিব হৰিৰ নাম থাকি যাব হৰিৰ নাম লৈহে যাবগৈ লাগিব বাকীবোৰ চব থাকি যাব সেইকাৰণে মানে বেলেগক সময় দি আমাৰ বৃথা কষ্ট হয় মনটোও কষ্ট হয় এনিৱেজ উত্তম অধিকাৰী টপমষ্ট ডিভোটি পিয়ৰ ডিভোটি সকলোৱে মই তিনিটা মাত্ৰ কথা ক'ম বহুত কথা ক'ম ভাবিছিলোঁ সময় যিহেতু আজি কম আছে মাত্ৰ তিনিটা কথা ক'ম সবেই মন দি শুনিব প্ৰথম যিটো মই উত্তম অধিকাৰীৰ গুণ ক'ব বিচাৰিছোঁ এইটো হৈছে অৰিজিনেলি ফ্ৰম ভক্তি ৰসামৃত সিন্ধু সকলোৱে নিজৰ নিজৰ বহীবোৰ কিতাপ মই নোট বহীবোৰ উলিয়াই লওক তেতিয়া কথা ক'বলৈ সুবিধা হ'ব পাছত মোতকৈ বেছি ভালকৈ ক'ব পাৰিব নেক্সট ক্লাছত প্ৰভু সব এখন ডায়েৰী লৈ গ'ল আমাৰ ৰেগুলাৰবিলাকে সবেই ডায়েৰীটো উলিয়াই লওক চ' মই কি ক'ব গৈ আছোঁ some qualities of উত্তম অধিকাৰী কিছুমান গুণ আচ্ছা এতিয়া এইবিলাক কথা আমি কিয় চৰ্চা কৰি আছোঁ এইটো কাৰণে নহয় মই লাষ্ট ক্লাছতো কৈছোঁ যে মই কনিষ্ঠ অধিকাৰী কোন বুজি পাই যাম ক্লাছত থাকিলে মধ্যম অধিকাৰী মই বুজি পাই যাম উত্তম অধিকাৰী খুব বুজি পাই যাম আৰু তাৰপিছত মই সমাজত এইবোৰ জাজমেণ্ট কৰিব চাই থাকিম এওঁ উত্তম নে মধ্যম এওঁ মধ্যম নে উত্তম এওঁ কনিষ্ঠ নে মধ্যম এইটো কাৰণে নহয় এইটো সকলোৱে মনত ৰাখিব এইবোৰ শিকাৰ পাছত our duty is not to judge who are in which stage এওঁ হয়নে নহয় এইবোৰ চাবৰ আমাৰ সময় নাই মই নিজক চাম খালি যে মই আচলতে কনিষ্ঠত পৰি আছোঁ নেকি মই মধ্যমত পৰি আছোঁ নেকি মই উত্তমলৈ উঠিলোঁ নেকি আৰু যদি মই উঠিছোঁ মই যেন নামি নাযাওঁ আৰু যদি মই তলত আছোঁ মই কেনেকৈ ওপৰলৈ উঠি যাম আৰু ইজনে সিজনক সহায় কৰিব লাগে এনেকুৱা নহয় এই তুমি এওঁটো কনিষ্ঠ এইটো আলোচনা কৰিব নাপায় আৰু সেইটো কাৰণে মই ক্লাছেই দিয়া নাই The intention of this discourse, intention of this discussion is not to judge the people, but to judge yourself, ourselves, and elevate. আৰু কেনেকৈ আমি ওপৰলৈ গৈ থাকিব পাৰোঁ ঠিক আছে এটা উত্তমৰ কেইটামান গুণ গম প্ৰথম গুণটো মই যিটো ক'ম এইটো ভক্তিৰ ৰসামৃত সিন্ধু সবেই জানে নেক্টাৰ অফ ডিভোশ্যন আৰু চৈতন্য চৰিতামৃতৰ মধ্যলীলাৰ 22 নম্বৰ চেপ্টাৰৰ 66 নম্বৰ শ্লোক সবেই মোৰ লগত শ্লোকটো গাব
শাস্ত্রে যুক্তৌ সনিপুনঃ শাস্ত্রে যুক্তৌ সনিপুনঃ সর্বথা দৃঢ় নিশ্চয়ঃ ক্রৌরৌ শ্রদ্ধা অধিকারী यसा भक्ता भुक्तमुमतः यसा भक्ता भुक्तमुमतः ইমান কঠিন দেখিছে কিয় টান নহয় আচলতে একেবাৰে সহজ আমাৰ কি হৈছে মানে কটাৰীখন বহুত দিন ব্যৱহাৰ নকৰাৰ কাৰণে মামৰ উঠিছে অলপ ঘঁহিব হৈছে এতিয়া মই অলপ সহজকৈ কৈ দিম এটা এটাকৈ ক'লে চাব একদম মোতকৈ ভাল গাব চবে শাস্ত্ৰে যুক্তৌ সনিপুনঃ মাতবোৰ যেন ডাঙৰকৈ গায় হা সৰ্বথা দৃঢ় নিশ্চয়ঃ ক্রোঢ়ো শ্রদ্ধো অধিকারী ইহ সভক্তা উত্তমমতা এটুত কি কৈছে এতিয়ালৈকে একো বুজা নাই কমসে কম গাব পাৰিছোঁ ভাল কাৰণ দিব্য শব্দবোৰ যেতিয়া মুখত উচ্চাৰণ হয় আৰু সেইটো যদি কাণত সোমায় তেতিয়া হৃদয় পৰিষ্কাৰ হয় এইটো আমাৰ মাধৱ পুৰুষে কৈছে কৰ্ণপথে ভকতৰ হিয়াত প্ৰবেশী হৰি দুৰ্বাসনা হৰে সমস্তয় ভগৱান চকুৱেদি সোমাই যায় যেতিয়া দৰ্শন কৰে নাকেদি সোমাই যায় যেতিয়া ভগৱানৰ দিম অলপ পাছত চকুৱে ভগৱানৰ চৰণৰ পুষ্প চুই যেতিয়া গোন্ধ লয় মুখেদি সোমাই যায় যেতিয়া ভগৱানৰ প্ৰসাদ গ্ৰহণ কৰে চালেদি সোমাই যায় যেতিয়া ভক্তক আলিংগন কৰে কাণেদি সোমাই যায় যেতিয়া দিব্য শব্দ উচ্চাৰণ কৰে আৰু শুনা পায় সেইকাৰণে শাস্ত্ৰত লিখা আছে কণাতকৈ মানে কলা হোৱা ভাল কলাই অন্তত শুনা পায় নেদেখিলেও ইমান চিন্তা নাই চকুমুদিও ভগৱানক ভাবি থাকিব পাৰোঁ কিন্তু কাণখন যাৰ বেয়া সি বৰ দুৰ্ভগীয়া কিয় কাৰণে সি শব্দ শুনা নাপায় আৰু ভগৱান সোমাবৰ কাৰণে সুযোগটো অলপ কম ভগৱানৰ কৃপাত আমি কোনো কলা নহয় নে ইয়াৰ কলা আছে নেকি কোনোবা কাণে নুশুনে ডিফ এণ্ড ডাম নহয়তো তেওঁলোককো ভগৱানে কিবা সুযোগ দিব সেইটো কেতিয়াবা কম অৰ্থাৎ আমাৰ কাৰণে কৈছোঁ আমি এই শব্দবোৰ যে গালোঁ এই শব্দবোৰ ক'ত সোমাল কাণত সোমাল কাণত সোমাই নাকেদি ওলাই গ'ল নেকি নে মুখেদি ওলাই গ'ল নাই একদম হৃদয়ত সোমাই ভগৱানে মাৰ্জন কৰিছে ইটছ সামথিং লাইক এ স্কট ব্ৰাইট আৰু স্কট ব্ৰাইটডাল ভীম লাগিব নহয় লিকুইড ডিটাৰজেণ্ট লাগিব এইটো হৈছে শব্দবিলাক চবেই গাব শাস্ত্ৰে যুক্তৌ সনিপুনঃ সৰ্বথা দৃঢ় নিশ্চয়ঃ ক্রৌর শ্রদ্ধো অধিকারী ইহ সভক্তা উত্তমমতঃ কৈছে যে উত্তম অধিকাৰীজন কেনেকুৱা শাস্ত্ৰে যুক্তৌ সনিপুন শাস্ত্ৰৰ যুক্তিত তেওঁলোক নিপুণ নিপুণ মানে কি পাৰ্গত পৈণত পাকৈ আৰু মই এবাৰ মানে মহাৰাষ্ট্ৰত গৈছিলোঁ এজন মোৰ গুৰু ভাইৰ লগত তেওঁ কিবা চিকিৎসাত গৈছিলে এজন ডাক্তৰ তাত গৈছিলোঁ ডাক্তৰজনৰ টাইটেলটো হৈছে ধুৰন্ধৰ এতিয়া মই ভাবিলোঁ যে এই ডাক্তৰজনক ইমান বেয়া টাইটেল এতিয়া মই এজন মহাৰাষ্ট্ৰীয়ান বন্ধু সুধিলোঁ যে এওঁৰ টাইটেলটো বৰ ভাল লগা নাই এতিয়া মই ইমান আশা লৈ আহিছোঁ অসমৰ পৰা মোৰ বন্ধু গৈছে মোক লৈ গৈছে ইয়াৰ পৰা ফ্লাইটত টিকেট দি লৈ গৈছে তেওঁ এজন ভক্ত আমি মানে বহুত দিন তাত আছিলোঁ বম্বেত জুহু আইচখনত এতিয়া গৈ যেতিয়া সোমাওঁ তো নামটো লিখা আছে আমুক ধুৰন্ধৰ মই মোৰ বন্ধুজনক কৈছোঁ যে এইটো বেয়া জেগাত আহিলোঁ প্ৰভু বোলে কিয় মোৰ টাইটেল চাইছে নাকি ধুৰন্ধৰ আমাৰ ধুৰন্ধৰৰ অৰ্থটো কি এইটো গণ্ডগোলীয়া কিন্তু মই তেতিয়া মহাৰাষ্ট্ৰৰ এজন মানুহক সুধিলোঁ যে প্ৰভু এওঁৰ গণ্ডগোলটো ক'ত নামটো কিয় ধুৰন্ধৰ দিছে বোলে এওঁ ধুৰন্ধৰৰ কাৰণে ধুৰন্ধৰ দিছে এইটো আৰু খং উঠিল আৰে বাবা যোৱাই উচিত যে নহয় বোলে মানে হোৱাট ইজ দ্য মিনিং অফ ধুৰন্ধৰ দ্য ধুৰন্ধৰ মিনছ ইজ এক্সপাৰ্ট ঠিক না ধুৰন্ধৰ মানে কি এক্সপাৰ্ট এইটো মহাৰাষ্ট্ৰীয়ান শব্দ যাই নহওক এই শাস্ত্ৰে যুক্তৌ সনিপুন মানে শাস্ত্ৰৰ যুক্তিত যি ধুৰন্ধৰ
ঠিক না যে যিসকলে ওৱান হু ইজ এক্সপাৰ্ট ইন লজিক এণ্ড আণ্ডাৰষ্টেণ্ডিং অফ ৰিয়েল স্ক্ৰিপচাৰ্ছ ইমান স্ক্ৰিপচাৰ্ছে চব ভালকৈ জানে আৰু সেইটো এক নম্বৰ গুণ দেই কাৰ উত্তম অধিকাৰী আৰু সৰ্বথা দৃঢ় নিশ্চয় এণ্ড অলৱেজ হেজ ফাৰ্ম কনভিকশ্যন একদম যিটো বুজিছে এইটো দৃঢ়তাৰে লৈছে ফাৰ্ম কনভিকশ্যন অৱশ্যে ৰাখিবে কৃষ্ণ বিশ্বাস পালন আদৌ শ্ৰদ্ধা বা শ্ৰদ্ধা ইমান বেছি শ্ৰদ্ধা শব্দে বিশ্বাস কহে শ্ৰদ্ধা শব্দটোৱে কি কয় বিশ্বাস কৰে সুদৃঢ় নিশ্চয় সেই বিশ্বাসটো এনেকুৱা নহয় আজি কম কালি বেছি কালি পনীৰ খালোঁ কাৰণে আজি ভাল হ'ল প্ৰগ্ৰেম কালি একো খাব পোৱা নাই কাৰণে প্ৰগ্ৰেম বেয়া এইবোৰ নহয় মানে সদায় ভাল দৃঢ়তা আছে এইটো হৈছে উত্তম অধিকাৰীৰ দ্বিতীয় গুণ প্ৰথম গুণটো কি শাস্ত্ৰত নিপুণ দ্বিতীয় গুণটো কি they have full conviction firm conviction in Krishna আৰু 3 নম্বৰ হৈছে পঢ়ো শ্ৰদ্ধা অধিকাৰী ইহা পঢ়ো মানে হ'ল ডিপ ফেইথ শ্ৰদ্ধা মানে তাৰ যিটো ফেইথ বিশ্বাসটো খুব দৃঢ় খুব গভীৰ আৰু কি ব্লাইণ্ড is not blind follower ISKCON আৰু বেলেগ অনুষ্ঠানৰ মাজত এটা বেছিক পাৰ্থক্য আছে এটো কি we are not blind follower প্ৰত্যেকৰে মনত যদি সংশয় থাকে ডাউট থাকে প্ৰভুবাৰে কৈছিলে ডাউট should be out then only Krishna consciousness sprout ডাউট থাকিবই নোৱাৰে আর ডাউট থাকিলে হেতু ভক্তি নহয় এনেই মানি লৈছো আৰু শ্ৰদ্ধা কিয় কৰিব শ্ৰাদ্ধ কিয় কৰিব লাগে দেউতাই কৰিছিলে মায়ে কৰিছিলে সমাজে বেয়া পাব কাৰণে কৰিছো আমি ইস্কনে এইবোৰ নামানো আমি হৈছে যদি মোৰ প্ৰশ্নটোৰ উত্তৰ আছে আৰু মই বুজিছো then I have full conviction and I can start doing devotional practice নহবা কৰিব নালাগে বুলি কৈছো মোৰ ওচৰত উত্তৰ নাই কাৰোবাৰ ওচৰত উত্তৰ থাকিবই থাকিব শাস্ত্ৰ বেদখন বেদৰ অৰ্থ হৈছে জ্ঞান বেদ মানে হৈছে কি দুটা অৰ্থ টু নো আৰু নলেজ টু নো মানে কৃষ্ণ যি জানে আৰু নলেজ মানে হ'ল এই শাস্ত্ৰখন গতিকে আমি বেদৰ সববিলাক অনুসাৰী we are followers of the Vedas the scriptures নামঘোষা কীৰ্তন এইবোৰ আমি বুজি লৈ পঢ়িব লাগিব এনেই মুখৰ আগত মুক্তিত নিস্পৃহ যিটো এই ভকতক নমোৰ সময় মাগো ভকতি টোপনিও আহে প্ৰসাদ কেতিয়া হ'ব চাহটোপা আহি পোৱাহি নাই কিয় বহুত বিৰিও খায় এই নহয় প্ৰতিটো শব্দ বুজিব লাগিব তাৰ পিছত যদি কোনোবাই ভক্তি কৰিছে এইটোৱে ভক্তি মুক্তিত নিস্পৃহ যিটো মুক্তিত স্পৃহা যাৰ নাই সেই ভকতক নমো সেইজন ভকতকে নমন কৰিছে কোনে মহাপুৰুষ মাধৱদেৱে প্ৰথম শ্লোক নামঘোষাৰ প্ৰথম পদ মুক্তিত যাৰ স্পৃহা নাই সেইজন ভকতক মই নমন কৰিছো মুক্তিত নিস্পৃহ যিটো সেই ভকতক নমো ৰসময়ী মাগুহু ভকতি I am begging for that nectarian devotion মই সেই মিঠা ৰসময় ভকতিটো বিচাৰি আছো আৰু আমাৰ কেনেকুৱা প্ৰগ্ৰেম হ'ব প্ৰভু কেইটাত ইমান তাত কেতিয়া শেষ হ'ব ইমান তাত ইমান ব্যস্ত মানে গভৰ্ণৰকো ব্যস্ত দেখায় তাৰপিছত কিছুমানে সোধে প্ৰভু তাৰপিছত প্ৰসাদ থাকিব নাই একদম এইটো আচল বস্তু আৰু হ'ল প্ৰসাদৰ মূল বস্তুটো হ'লে এইটো চুকত বহি আছে প্ৰসাদম মধুৰম আৰু প্ৰবচন কঠিনম প্ৰবচন সবচে কঠিন এনিৱেজ মই আপোনালোকক কোৱা নাই আমাৰ যেনে জৰ্জগতৰ মানুহবিলাক এওঁলোক সোনকালে যাব এইটো অৰ্থত নহয় তেওঁলোক তথাপি আহিছে তেওঁৰ আজি একদম বহুত আৰ্জেণ্ট কাম আছে কিবা বিহু কমিটিৰ তথাপি আহিছে মই কৈছোঁ এইটো শ্ৰদ্ধা আছে তাৰমানে শ্ৰদ্ধা আছে আৰু স্বভক্ত উত্তমো মত আৰু সেইজন ভক্তক উত্তম বুলি মানিব কৈছে চবৰ ক্লিয়াৰ হৈ গ'ল উত্তম অধিকাৰীৰ তিনিটা গুণ থাকিব লাগিব হি মাষ্ট বি এক্সপাৰ্ট ইন ৰিভিল স্ক্ৰিপচাৰ তেওঁৰ শাস্ত্ৰত পূৰা পাৰ্গত হ'ব লাগিব ধুৰন্ধৰ হ'ব লাগিব আৰু ছেকেণ্ড পইণ্টটো কি হ'ব লাগিব সৰ্বদা দৃঢ় নিশ্চয় আৰু সেই যিটো জানিছে সেইখিনি দৃঢ়তাৰে মানি ল'ব লাগিব আৰু প্ৰভু শ্ৰদ্ধা অধিকাৰী আৰু তেওঁৰ যিটো শ্ৰদ্ধা সেইটো ব্লাইণ্ড নহয় অন্ধবিশ্বাসী নহয় এইটো তেওঁৰ গভীৰ তেওঁৰ তাৰ ওপৰত কি আছে
বিশ্বাস আছে, গভীৰ ফেইথ আছে। তো হৈ গ'ল, এইটো প্ৰথম। ছেকেণ্ডটো হওক, এইটো ভাগৱত গীতা, এইটো চবেই জানে, তথাপি গাব মনত। উত্তম অধিকাৰী জানে, আমি লাষ্ট ক্লাছত এটা কথা কৈছিলোঁ, চিজ কৃষ্ণ এভৰিৱেৰ এণ্ড চি এভৰিথিং ইন কৃষ্ণ। চাব, বহুত মজাৰ কথা। এইটোত কৈছে ইউ মাং পশ্যতি সৰ্বত্ৰ। হয়তো মুখস্থ গালোঁ, মোৰ পাছততো গাওঁ। ইউ মাং পশ্যতি সৰ্বত্ৰ। তাৰমানে কি? মোক সকলোতে দেখা পায়। কোনে কৈছে? শ্ৰী ভগৱান উবাচা। ভগৱত গীতা 6 চেপ্টাৰ শ্লোকা নম্বৰ 30 কি কৈছে? ইউ মাং, যিসকলে মোক পশ্যতি দেখা পায়, সৰ্বত্ৰ সকলোতে, মোক সকলোতে দেখা পায়। চকীখনত দেখা পায়, পানীত দেখা পায়, চবতে দেখা পায়, চবতে মোক দেখা পায় যি। আৰু কি কৈছে? সৰ্বস্বময়ী পশ্যতি। এবাৰ উল্টাই দিলে বোলে মোক চবতে দেখা পায়, মোক চবতে দেখা পায়, আৰু চিজ এভৰিথিং ইন মি, আৰু মোৰ মাজত চবক দেখা পায়। মজা না? সৰ্বস্বময়ী পশ্যতি, চব বস্তুবিলাক মোৰ মাজত দেখা পায়। সেইটো হৈছে উত্তম অধিকাৰী। এইফালে চালে কৃষ্ণক দেখে, এইফালে চালে। সেইকাৰণে শংকৰদেৱ, মাধৱদেৱ এইবিলাক উত্তম অধিকাৰী, উত্তমৰো উত্তম। কি কৈছে? যত জীৱ জংগম কীট পতংগম অগ জগ নগতেৰিকায়া। হে যত জীৱ জংগম কীট পতংগম অগ জগ নগতেৰিকায়া। অগ জগ নগতেৰিকায়া। শংকৰদেৱে কৈছে যত জীৱ আছে জংগমত, কীট আছে, পতংগ আছে, অগ আছে, জগ আছে, নগ আছে, চবতে তোমাকে দেখা পাওঁ। সহজ নহয়? দেখা পাইছে নেকি? ভগৱানক দেখা পাইছে? ইয়াত এইটো কি? পেন। কনিষ্ঠ অধিকাৰী। মন্দিৰত গৈ বহুতক সুধো, এয়া কোন? কৈছে এইটো বিগ্ৰহ। কনিষ্ঠ অধিকাৰী। বেয়া নাপায়। সেইয়া কোন? এই ফটো ওলাইছে প্ৰভু এখন। কনিষ্ঠ অধিকাৰী। উত্তম অধিকাৰী কি কৰিব? ইউমাং পশ্যতি সৰ্বত্ৰ, মানে মোক চবতে দেখা পায়। আৰু তাৰপিছত ভগৱানক যেতিয়া এনেকৈ চাই, ভগৱানতে চবকে দেখা পায়। কৃষ্ণৰ বিৰাট ৰূপ। কৃষ্ণ যেতিয়া বিৰাট ৰূপ, বিশ্বৰূপ দৰ্শন কৰিছে, অৰ্জুনে নিজকে দেখা পাইছে ভিতৰত, যুদ্ধখন দেখা পাই আছে ভিতৰত, দেৱ দেৱতা, ভূত প্ৰেত, পিশাচ চবকে দেখা পাইছে ভিতৰত। ভাল কথা নহয়? বিশ্বৰূপ দৰ্শন কিয় হৈছে? সৰ্বস্বময়ী পশ্যতি, মোৰ ভিতৰত চবকে দেখা পায়। এইটো হৈছে কোনে দেখিব? উত্তম অধিকাৰী, যেনে অৰ্জুন। তাৰপিছত কৈছে তস্য অহম ন প্ৰণশ্যামি চ। তাৰমানে কৃষ্ণ নেভাৰ ডিছএপিয়াৰ ফ্ৰম দ্য চাইট অফ চাচ ডিভোটি। ভগৱানে কেতিয়াও তস্য অহম, মানে মোৰ, ভগৱানে নিজে কৈছে মই ন প্ৰণশ্যতি, মই আঁতৰি নাযাওঁ, মই বিনাশ হৈ নাযাওঁ, মই নোহোৱা হৈ নাযাওঁ। চ তাৰমানে সেইজন মানুহ যিজনে সকলোতে কৃষ্ণক দেখা পায় আৰু কৃষ্ণৰ মাজত চবক দেখা পায়। কৃষ্ণই কৈছে তাক এৰি মই কেতিয়াও নাযাওঁ। কিমান মজা ন? কোনোবাই যদি কৃষ্ণ আহি মোক কয়, মোকতো নকয় কেতিয়াও, আপোনালোকৰ যদি কাৰোবাক কয় আপোনাক এৰি মই, কৃষ্ণই যদি কয় ক'তো নাযাওঁ, কেনেকুৱা ভাল লাগিব ন? সেইটোৰ কাৰণে আমি চেষ্টা কৰিব লাগে। উই শুড ট্ৰাই ফৰ ডেট। আমি সেইটোৰ কাৰণে চেষ্টা কৰিব লাগিব। কৃষ্ণই ক'ব এদিন, কি ক'ব? আই উইল নট লিভ ইউ, বাবা, মই তোমাক এৰি কেতিয়াও যাব নোৱাৰোঁ। আৰু তাৰপাছত কৈছে মে ন প্ৰণশ্যতি, মে ন ডাঙৰকে, মে ন প্ৰণশ্যতি, not as devotee ever lose the sight of Lord. ভগৱানে কৈছে মই তোমাক এৰি নাযাওঁ, আৰু ডিভোটিয়ে কৈছে ময়ো তোমাক এৰি নাযাওঁ। এতিয়া লাগিব কৃষ্ণই দেখিলে ই চবতে মোক দেখা পায়, মোতেই চবকে দেখা পায়। কৃষ্ণ কৈছে মই এওঁক এৰি কেতিয়াও নাযাওঁ।
আৰু ডিভোটি কৈছে তোমাক এৰি মই থাকিবই নোৱাৰোঁ দিছ ইজ দ্য বেষ্ট ৰিলেশ্যন বিটুইন দ্য কৃষ্ণ এণ্ড উত্তম অধিকাৰী হৈ গ'ল গতিকে এইটো হৈছে ছেকেণ্ড কেৰেক্টাৰিষ্টিক্স অফ উত্তম অধিকাৰী হি চিজ কৃষ্ণ এভৰিৱেৰ এণ্ড হি চিজ এভৰিথিং ইন কৃষ্ণ এণ্ড হি কৃষ্ণ নেভাৰ ডিছএপিয়াৰ ফ্ৰম হিম নৰ দ্য ডিভোটি ডিছএপিয়াৰ ফ্ৰম কৃষ্ণ ভেৰি চিম্পল ভেৰি চিম্পল তাৰ বুজিব আছে নেকি খৰকৈ কৈছোঁ আৰু সময়ৰ কাৰণে তাৰপিছত শেষটো কৰি পেলাই সামৰি দিওঁ এইটো আৰু চবৰে মৰম লগা এটা শ্লোক গীতাৰ ব্ৰহ্মভূত প্ৰসন্ন আত্মা ন সুচতি ন কাংক্ষতি সমঃ সৰ্বেষু ভূতেষু মদ্ভক্তি লভতে পৰম এইটো উত্তম অধিকাৰী ব্ৰহ্মভূত ষ্টেজত থাকে উত্তম অধিকাৰীলৈকে এইটো ষ্টেজত থাকে ই ষ্টেজত থাকে ব্ৰহ্মভূত প্ৰসন্ন আত্মা মানে ভগৱানৰ লগত এবছলিউট ট্ৰুথটোৰ লগত সদায় সোমাই থাকে আৰু সেইটো কাৰণে কি হয় ব্ৰহ্মভূত মানে বিং ওৱাননেছ উইথ কৃষ্ণ অন্য একো কথা বুজি নাপায় আমাক যেনেকৈ বহুতে ফোন কৰিলে এই হৰে কৃষ্ণ কেনেকৈ আছোঁ এনেকৈ সোধে নহয় ঠাট্টা কৰে আমি ভাল পাওঁ না ভাল পাওঁ নাই বঢ়িয়া ই হৰে কৃষ্ণ কৈছে এনেকৈ কোৱা নাই মানে সদায় কৃষ্ণ ভাৱতে থাকে কোনোবাই যদি ঠাট্টাও কৰে এইটোও ভাল পায় মানে কমচে কম কৈছেতো এনেকৈতো কওঁ আমি ভালকৈ লওঁ না কিহৰ কাৰণে বিকজ উই অলৱেজ ট্ৰাই টু বি উইথ কৃষ্ণ বিং উইথ কৃষ্ণ বিং উইথ এবছলিউট এণ্ড বিকজ অফ ডেট প্ৰসন্ন আত্মা তেওঁ সদায় জয়ফুল হৈ থাকে ব্লিছড হৈ থাকে আনন্দ থাকে আমাৰ জড় জগতত যদি কোনোবাই আমাক ইটিকিং কৰে উপহাস কৰে নেগলেক্ট কৰে ইনচাল্ট কৰে আমি কি কৰোঁ খং কৰোঁ আৰু ডিভোটিয়ে কি কৰে ব্লিছফুল হাঁহি এটা মাৰে হৰে কৃষ্ণ উঠিলি হৰে কৃষ্ণ উঠিলোঁ এনেকৈ কওঁ তই মোক হৰে কৃষ্ণ কৰিবলৈ কোনে পালে আমি মেটেৰিয়েল ৱৰ্ল্ডত তেনেকৈ ক'লোঁ ভালকৈ কথা ক'ব নাজানো এনেকৈ ক'লোঁ ইয়াত সেইবিলাক নাই আমাৰ নহয় বেয়াকৈ ক'লেও ভাল লাগে কিয় ব্ৰহ্মভূতত থাকে প্ৰসন্ন আত্মা আত্মা সদায় প্ৰসন্ন হৈ থাকে ন সুচতি তেওঁ দুখ নাথাকে চুচ মানে দুখ সুচতি মানে নেভাৰ লেমেণ্ট কেতিয়াও দুখ নকৰে ন কাংক্ষতি বা আশাও নকৰে ন সুচতি ন কাংক্ষতি ভগৱানে কৈছে ব্ৰহ্মভূত প্ৰসন্ন আত্মা ন সুচতি ন সুচতি ন কাংক্ষতি তেওঁ দুখ কৰিব নাজানে তেওঁ আশা কৰিব নাজানে এইটো উত্তম অধিকাৰী উত্তম অধিকাৰী কেতিয়াও দুখত নাথাকে আৰু কেতিয়াও আশা নকৰে মোৰ কিয় নহ'ল মোৰ এইটো হ'ব লাগিছিল কিয় নহ'ল আশাই নাই ন আশা আৰু ন দুখ খালি কৃষ্ণৰ লগত থাকিব আৰু সেইকাৰণে কি থাকে ব্লিছ প্ৰসন্ন আত্মা ন সুচতি ন কাংক্ষতি সম সৰ্বেষু ভূতেষু সম মানে সকলোকে সমান দেখে সম সৰ্বেষু মানে সকলোকে ভূতেষু ভূত মানে হৈছে লিভিং এণ্টিটিজ সকলো লিভিং এণ্টিটিক সমান দেখে চণ্ডালটোও ভাল পুৰোহিতোও ভাল মিট ইটাৰ ডগ ইটাৰটোও ভাল আৰু একেবাৰে নিৰামিষটোও ভাল তেওঁ চব ভাল চব ভাল বিনয় সম্পন্ন বিনয় সদায় বিনয়ী হৈ থাকে বিনয় নামটো নহয় নামটো বিনয় আচলতে বিনয়ী হ'ব লাগে ভাল তেওঁ বিনয় চাগে বিনয় মানে কি একদম সদায় বিনয়ী হৈ থাকে চব ভাল চব ভাল আৰু কি কৈছে সংস্কৃত মদ ভক্তি লভতে পৰম আৰু এনেকুৱাজন মানুহেই মোৰ পৰম ভক্তিটো লাভ কৰিব পাৰে যিজন মানুহৰ এইবিলাক গুণ আহি যাব তেওঁ অৱশ্যেই পৰম ভক্তি যিটো মানে পৰম ভক্তি মদ ভক্তি যিটো ভগৱানৰ ভক্তি ডিভোচনেল ছাৰ্ভিচটো সেইটো মানে খুব ভালকৈ উদযাপন পালন কৰিব পাৰে এইখিনি আছিলে আমাৰ উত্তম অধিকাৰীৰ গুণ